মই তিনিচুকীয়া জিলাৰ পেঙেৰিৰ পৰা দেৱজানী পূজাৰীয়ে এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকী মহীশূৰৰ সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কবিতাৰ শিৰোনাম ফাগুন। শীতৰ সেমেকা কুঁৱলী ফালি সংগোপনে ফাগুন পালেহি আহি, অজানিতে অকাৰণে সলাজ ভাৱেৰে পলাশী বনতে মন পচুৱা জাকে ফাগুন অহাৰ কথাকে ক'লে। বৰ দুষ্ট হেনো ফাগুন, সৰা পাতবোৰ উকুলি মুকুলি হৈ ধূলিময় হৈ লুকা ভাকু খেলে। জোৰ মলয়াৰ সতে বাতৰি আনে, ধৰালৈ ফাগুন নামি আহে। ফাগুনৰে হেনো বহু দুখ থাকে, ক'ব নোৱাৰে কোনো কাহানিও। ফাগুনৰ ৰংবোৰে কবিতাৰ ৰূপ লয়, কবিৰ মনত সুখৰ নিজৰা বয়। দুখৰ মাজতো সুখ অহাৰ বতৰা দিয়ে ফাগুনী মলয়াই। ফাগুন তোমাক জনাও নিমন্ত্ৰণ, এপাহ ৰাঙলী মদাৰ হৈ সংগোপনে হিয়াৰ মাজত ফুলিবা। ফাগুন তোমাক বৰ ভাল পাওঁ। ধন্যবাদ।